মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লিখি আনিছোঁ বিহুৰ বিষয়ে 10 শাৰী। প্ৰায়ে তোমালোকৰ পৰীক্ষাত বা স্কুলত ছাৰসকলে বাইদেউসকলে লিখি লৈ যাবলৈ দিয়ে বিহুৰ বিষয়ে। গতিকে তোমালোকে এনেদৰে লিখিব পাৰা। 1 নম্বৰ বাক্যটো লিখিবা অসমৰ জাতীয় উৎসৱ বিহু। 2 নম্বৰ বাক্য বিহু অসমীয়াৰ চিনাকি অসমীয়াৰ আবেগ। 3 নম্বৰ বাক্য ৰাজ্যখনৰ সকলো অঞ্চলত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভোগালী বিহু পালন কৰে। 4 নম্বৰ বাক্য এনেদৰে লিখিব পাৰা বিহু তিনিটা, সেয়া হৈছে কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু। 5 নম্বৰ বাক্য কাতি বিহুক কঙালী বিহু, মাঘ বিহুক ভোগালী বিহু আৰু বহাগ বিহুক ৰঙালী বিহু বোলা হয়। নেক্সট বাক্যটো চোৱা 6 নম্বৰ বিহুৰ আগদিনাখনক উৰুকা বুলি কোৱা হয়। 7 নম্বৰ বাক্যটো এনেদৰে লিখিবা পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোক মাঘ বিহু হিচাপে পালন কৰা হয়। 8 নম্বৰ বাক্য আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। তাৰপিছত 9 নম্বৰ বাক্য লিখিবা এনেদৰে মাঘ বিহুৰ আন এক অন্যতম আকৰ্ষণ হ'ল মেজি পোৰা বা মেজি জ্বলোৱা। শেষৰ বাক্যটো এনেদৰে লিখিব পাৰা জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে আৰু কোনোবা টপিকৰ ওপৰত যদিহে ভিডিঅ' বনাব লাগে মানে কমেণ্ট বক্সত কমেণ্ট কৰিবা। মই চেষ্টা কৰিম তোমালোকক ভিডিঅ'ৰ জৰিয়তে উত্তৰখিনি কৰি দিবলৈ।